যোৱা 13 মাৰ্চ 2025 তাৰিখ বৃহস্পতিবাৰে আমাৰ বিদ্যালয়ৰ প্ৰথম সংখ্যক প্ৰাচীৰ পত্ৰিকা পথিকৃত নামাকৰণ কৰি ইয়াক উন্মোচন কৰা হয়। এই পথিকৃত প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰাত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত থাকে কৃষ্ণ বৰা BEd কলেজৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডক্টৰ মুস্তাফিজুৰ ৰহমান ছাৰ। আমাৰ এই পথিকৃত প্ৰাচীৰ পত্ৰিকাখনিৰ থিম আছিল অসমীয়া সংস্কৃতিৰ খুঁটি আৰু এই প্ৰাচীৰ পত্ৰিকাখনি প্ৰকাশ কৰাত যুঁজা চলাইছিল আমাৰ বিদ্যালয়ৰ তত্ত্বাৱধায়িকা তুলিকা দেৱী বাইদেৱে আৰু তেওঁৰ লগত সহযোগ কৰিছে কৃষ্ণ বৰা BEd কলেজৰ BEd প্ৰশিক্ষাৰ্থীবৃন্দসকলে। তেওঁলোকৰ অশেষ কষ্টৰ ফলত আমাৰ বিদ্যালয়ে এই প্ৰথম সংখ্যক প্ৰাচীৰ পত্ৰিকা আজি অৰ্থাৎ 13 মাৰ্চ 2025 তাৰিখ বৃহস্পতিবাৰৰ দিনা আমি উন্মোচন কৰিবলৈ সক্ষম হওঁ আৰু অনাগত দিনত যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ লিখনিৰ প্ৰতি যি সুপ্ত আমি জানো সাহিত্য হৈছে সমাজৰ দাপোন। সমাজৰ সভ্যতা সংস্কৃতি ধৰি ৰখাৰ বাহকে হৈছে সাহিত্য আৰু সাহিত্যবিহীন জীৱন এইটো কেতিয়াও মানৱ সভ্যতা বা মানৱ সমাজে কল্পনা কৰিব নোৱাৰে। গতিকে সমাজ এখন যদি আগুৱাই যাবলৈ হয় সেইখন সমাজৰ সভ্যতা সংস্কৃতিৰ লগত সাহিত্য আৰ্জনৰ হ'ব লাগিব। গতিকে অসম ভেলী একাডেমীৰ যি যাত্ৰা অসমীয়া সংস্কৃতিৰ সৈতে এইখনৰ তত্ত্বাৱধায়কে প্ৰমুখ্য কৰি যিসকলে ইয়াত লিখা মেলা দিছে প্ৰত্যেককে মই শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত এই ধাৰা অব্যাহত ৰাখিব বুলি মই আশা কৰিছোঁ। কাৰণ শিক্ষাৰ মূল দায়িত্ব হৈছে সমাজখন আগুৱাই নিয়া, অকল আগুৱাই নিয়া নহয় সমাজখন সংস্কৃতিবান কৰি তোলা আৰু সংস্কৃতিবান কৰি তোলাৰ এটি ক্ষুদ্ৰ প্ৰয়াস হৈছে সাহিত্য সৃষ্টিৰ মাজেৰে নতুনত্ব সৃষ্টি কৰা আৰু প্লেটফৰ্ম হৈছে বিদ্যালয়ৰ যিখিনি আলোচনী আছে, আমাৰ প্ৰাচীৰ পত্ৰিকা আছে বা অন্যান্য যিখিনি প্ৰতিযোগিতামূলক ব্যৱস্থা কৰা হয় যাৰ যোগেদি তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ আমি বিকশাই তুলিব পাৰোঁ আৰু সৃষ্টিশীল কৰ্মৰ মাজেদি আমি সুব্যক্তিত্ব গঢ়ি তুলিব পাৰোঁ। কাৰণ সেইজন মানুহে বৰ্তমান সময়ত সুখী জীৱন যাপন কৰিব পাৰিছে যিজন সংস্কৃতিবান মানুহ। কাৰণ বৰ্তমান প্ৰতিযোগিতাৰ যুগত আমি ইমানে দৌৰিব লগা হৈছে আমি হয়তো নতুন কথা ভাবিব নোৱাৰা হৈছোঁ, নতুন কিবা সৃষ্টি কৰিব নোৱাৰা হৈছোঁ আৰু আটাইতকৈ বেষ্ট যদি আমাৰ বন্ধু আছে এইটো হৈছে কিতাপ। যোনে কিতাপ পঢ়ে বা যোনে লিখা মেলা কৰে তেওঁ কেতিয়াও নিঃসংগ নহয়। কিতাপ এটা পঢ়ি থাকিলে আমি কিতাপৰ মাজত সোমাই যাব পাৰোঁ আৰু সদায় আমি নতুন নতুন বিষয় জ্ঞান লাভ কৰিব পাৰোঁ। কাৰণ জ্ঞানেই হৈছে একমাত্ৰ সাধনা বা পথ যাৰ যোগেদি আমি কি কৰিব পাৰোঁ আমাৰ যিটো মনুষ্যত্ব জীৱন সেইটো আমি শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতলৈ নিব পাৰোঁ। আৰু যদি আমি যিসকলে ধৰ্ম বিশ্বাস কৰোঁ আমি যদি হিন্দু ধৰ্মটো মক্ষ প্ৰাপ্তি কৰিব লাগিলেও আমাৰ জ্ঞান লাগিব। ইছলাম ধৰ্মটো তেনেকৈ কোৱা হৈছে নলেজ ইজ নেক্টাৰ, উইদাউট ইট নো ওৱান কেন এচিভ দ্য চেলভেশ্যন। যে জ্ঞান হৈছে অমৃত আৰু এই অমৃত যদি কোনেও পান নকৰে সেইজন ব্যক্তি কেতিয়াও যিটো বেহেষ্ট বুলি কোৱা হয় বা যিটো স্বৰ্গ বুলি কোৱা হয় সেইটো কেতিয়াও নাপায়। গতিকে জ্ঞান অবিহনে কেতিয়াও আমি আগুৱাই যাব নোৱাৰোঁ। জ্ঞান আহৰণৰ এটা এটা পৰ্যায় বা এটা এটা খুঁটি হিচাপে যদি আমি ধৰোঁ প্ৰাচীৰ পত্ৰিকা, বিদ্যালয়ৰ আলোচনী বা অন্যান্য লিখা মেলা যিবিলাক আছে কবিতা বা সাহিত্য প্ৰতিযোগিতাসমূহ এইবিলাকৰ জৰিয়তে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজস্ব যিখিনি প্ৰতিভা আছে সৃষ্টিশীল সেইখিনি আমি বিকশাই তুলিব পাৰোঁ আৰু আশা কৰিম এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এইখিনি কৰিব আৰু আগন্তুক দিনত ইয়াৰ যিটো ধাৰাবাহিকতা ৰক্ষা কৰিব বুলি কৈ মই পুনৰাই সকলোকে ধন্যবাদ জনাই মোৰ চৰম বক্তব্য ইয়াতে সামৰিছোঁ। সাহিত্যৰ ক্ষেত্ৰখনত বা নিজৰ পৰিচয় জানিবৰ কাৰণে প্ৰথমটো সোপান প্ৰথমটো ষ্টেপ হৈছে প্ৰাচীৰ পত্ৰিকাখনি, যিখন আমি হাতেৰে লিখোঁ, য'ত ছপা আখৰ নাহে, হাতেৰে লিখা যায়। এইটোৱে আমাৰ আৰম্ভণি। আমাৰ পূৰ্বজ বিখ্যাত মহিৰোহসকল
ডক্টৰ বিঞ্চি ভট্টাচাৰ্যৰ পৰা আদি কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যলৈকে মহিম বৰা ছাৰৰ পৰা আদি কৰি সকলোকে দেখিছো যে তেওঁলোকে সাহিত্যৰ ক্ষেত্ৰখনত আৰম্ভ কৰিছিল প্ৰাচীৰ পত্ৰিকাখনৰ জৰিয়তে, নহয়নে ছাৰ? গতিকে এই ধাৰাবাহিকতাটো অব্যাহত ৰাখি আমিও তেওঁলোকৰ খোজ মিলাবলৈ অকণমান হ'লেও চেষ্টা কৰিব লাগে। আৰু এইখিনি কাৰণে আমাৰ দায়িত্ব যথেষ্ট, বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ। আমি ল'ৰা ছোৱালীখিনিক পাঠ্যপুথি শিক্ষাৰ লগতে পৃথিৱীখন চিনিবৰ কাৰণে